প্ৰিয় দৰ্শক আপোনালোক সকলো নিশ্চয় কুশলে আছে বৰ্তমান মই উপস্থিত আছোঁ গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজেছ চমুকৈ আইইউকেডিৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰলজি বিশেষজ্ঞ লেজাৰমেন ডাক্তৰ অৰূপ কুমাৰ নাথৰ কাষত মই আছোঁ ডাক্তৰ নাথ নমস্কাৰ ডাক্তৰ নাথ আমাক আপুনি এইটো কথা জনাওক যে আমি সাধাৰণতে ভাবোঁ যে চিকিৎসকসকলে ঈশ্বৰ বিশ্বাস কৰে নে নকৰে গতিকে আজি আমি আপোনাৰ কাষত আহি এই প্ৰশ্নটো সুধিবলৈ মন গৈছে যে লেজাৰমেন ডাক্তৰ অৰূপ কুমাৰ নাথে ঈশ্বৰ বিশ্বাস কৰে নে নকৰে হয় খুব এটা দৰকাৰী আৰু খুব ডাঙৰ প্ৰশ্ন আপুনি কৰিছে মই নিউজ হেল্থ প্লাছৰ সকলো দৰ্শকক লগতে সমূহ অসমবাসী তথা সকলোকে জনাব বিচাৰোঁ যে মই নিশ্চয়কৈ ভগৱানৰ ওপৰত বিশ্বাসী হয় গতিকে কেতিয়াবা ধৰক এনেকুৱা মুহূৰ্ত আপোনাৰ জীৱনলৈ আহিছে নেকি মানে ধৰক আপুনি যিহেতু এগৰাকী চিকিৎসক গতিকে আপুনি যথেষ্ট অস্ত্ৰোপচাৰ কৰিব লগা হয় যিহেতু আপুনি এগৰাকী কিডনী ডক্তৰ নহয় জানো গতিকে সেই চিকিৎসা মানে অস্ত্ৰোপচাৰ কৰি থকাৰ সময়ত এনেকুৱা কিবা মুহূৰ্ত আহিছে যিটো মুহূৰ্তত আপুনি ভাবিবলৈ বাধ্য হৈছে যে কিবা এটা যেন শক্তি কিবা এটা যেন ছুপাৰ পাৱাৰে আপোনাক সেই বিপদৰ সময়ত আপোনাক সহায়ৰ হাতখন আগবঢ়াই দিছে হয় নিশ্চয়কৈ আমি যেতিয়া পেছাত এজন শল্য চিকিৎসক গতিকে বিভিন্ন ধৰণৰ অস্ত্ৰোপচাৰ আদি কৰিব লগা হয় বিভিন্ন বয়সৰ ৰোগী আমি এমাহ 28 দিনীয়া ৰোগীৰ আমি আধা কিডনী কাটি উলিয়াব লগা কণ্ডিশ্যন যেতিয়া হয় বা 7 দিনীয়া বেবী এটা প্ৰস্ৰাৱ কৰিব নোৱাৰা আমি লেজাৰ টেকনিকত প্ৰস্ৰাৱ কৰিব পৰা কৰাই দিছিলোঁ আকৌ সিফালে 105 বছৰীয়া ৰোগীৰো আমি মূত্ৰাশয়ৰ পৰা কেঞ্চাৰৰ বেমাৰৰ ট্ৰিটমেণ্ট আমি কৰিছিলোঁ লেজাৰ টেকনিকত বা বিভিন্ন এছ'চিয়েটেড ডিজিজ থকা ৰোগীৰো আমি কৰিব লগা হয় গতিকে ডেফিনেটলি এই তেনেকুৱাখনতো আমি সদায় এটা অস্ত্ৰোপচাৰ বা আমি এখন প্ৰেছক্ৰিপশ্যন লিখাৰ আগতো আমি আমাক ভগৱানৰ ওচৰত ছাবমিট কৰিয়েই আমি কৰোঁ গতিকে দেখা যায় যে বিভিন্ন ক্ষেত্ৰত আমি কামবিলাক আমি কৰোঁ কিন্তু যিটো হিলিং পাৱাৰ যিটো ৰোগী এজন সুস্থ হোৱাটো বা অস্ত্ৰোপচাৰ শল্য চিকিৎসা এটা সুচাৰুৰূপে হৈ যোৱাটো নিশ্চয়কৈ ভগৱানৰ ওপৰত নিৰ্ভৰ কৰে আৰু ঠিক মই ভগৱান বুলিয়ে নহয় যে বিভিন্ন ধৰ্মাৱলম্বী লোকে বিভিন্ন নাম বা বিভিন্ন ফটোৰ দ্বাৰা এই যিটো আমাৰ ছুপাৰ পাৱাৰ এই ছুপাৰ পাৱাৰটোৰ আৰাধনা কৰে ভগৱান বুলি ক'ব পাৰে আল্লাহ বুলি ক'ব পাৰে গড বুলি কয় বা এনেকুৱা বিভিন্ন ধৰণে কোৱা হয় কিন্তু মই ভাবোঁ যে আমি সেই ছুপাৰ পাৱাৰটো আমি সেই পাৱাৰটোৰ আৰাধনা কৰিব লাগে পিকচাৰটো নহয় পাৱাৰটো আৰু অকল ৰোগৰ ক্ষেত্ৰতে কিয় আপুনি যদি চাব বিচাৰে যে আমাৰ যিটো বিশ্ব ব্ৰহ্মাণ্ডখন যেনেকৈ এটা নিয়মত চলি আছে তিল মাত্ৰ ইফাল সিফাল হোৱা নাই যদি আমি চাওঁ যে আজি দিনৰ পিছত দিন ধৰি আপুনি জুন মাহৰ আজি 13 তাৰিখ গতিকে আজিৰ দিনটো যোৱা বছৰৰ সৈতে যদি মিলাই চাই দেখিব যে সেই দিনটো কিমান দীঘল আছিলে ৰাতিটো কিমান দীঘল আছিল আকৌ এবছৰৰ মূৰত সেইটো তেনেধৰণে ৰিপিট হৈছে আকৌ সূৰ্যটোৰ চাৰিওফালে পৃথিৱীয়ে নিজকে প্ৰদক্ষিণ কৰি আছে আৰু নিজেও ঘূৰি আছে যাতে দিন ৰাতি হৈ থাকে এতিয়া যেনেকৈ আমাৰ গুৰুজনাই কৈ গৈছিল যে অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী গোটেই বিশ্ব ব্ৰহ্মাণ্ডত যিমানবিলাক কোটি এনেকুৱা পৃথিৱীৰ নিচিনা গ্ৰহ নক্ষত্ৰ আছে তাত হয়তো বহুত আমাতকৈও আগবঢ়া হয়তো ক'ৰবাত আমাৰ জীৱ জন্তু বা এনেকুৱা প্ৰাণী থাকিব পাৰে গতিকে এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন যেনেকৈ নিজৰ নিয়মত চলিছে তাত যদি চুলি মানুহ ইফাল সিফাল হয় গতিকে গোটেই বিশ্ব ব্ৰহ্মাণ্ড ধ্বংস হৈ যাব কিন্তু আপুনি আজি চাওক আমি জীৱশ্ৰেষ্ঠ বুলি আমি নিজকে গণ্য কৰোঁ বা ক্লেইম কৰোঁ কিন্তু আমি কি কৰোঁ যদি পুলিচ ৰৈ নাথাকে তেতিয়াহ'লে আমি কিন্তু গাড়ীখন ৰং চাইডেদি চলাই লৈ যাম যদি পৰীক্ষা হলত যদি পৰীক্ষক নাথাকে তেতিয়াহ'লেতো বহুত ল'ৰা ছোৱালীয়ে নকল কৰিবলৈ চেষ্টা কৰিব গতিকে আমি নিজে ৰোল বনাই মানুহে কিন্তু ভাঙি আছোঁ কিন্তু বিশ্ব ব্ৰহ্মাণ্ডই আজি দিনৰ পিছত দিন ৰাতিৰ পিছত ৰাতি মিলিয়ন বছৰ ধৰি এনেধৰণে চলি আছে য'ত কোনো ধৰণৰ হিন দেৰি নাই গতিকে যদি সেই ৰোলটো কোনোবা এজন সেই ছুপাৰ পাৱাৰে বনাই দিয়া নাই তেতিয়াহ'লে বিশ্ব ব্ৰহ্মাণ্ডখন এনেকৈ কেতিয়াও চলিব নোৱাৰে খুব সুন্দৰকৈ আপুনি কথাখিনি ক'লে গতিকে আমি ছ'চিয়েল মিডিয়াটো পাইছিলোঁ বাতৰিটো পাইছিলোঁ যে এবাৰ আপুনি চিকিৎসাৰ কাৰণে দূৰণিবতীয়া এটা যাত্ৰা কৰোঁতে ৰেলেৰে তাতে এগৰাকী সন্তান সম্ভৱা মহিলাক
আপুনি তেখেতৰ সেই সন্তান জন্ম হোৱাৰ সময়ত সেই মুহূৰ্তত আপুনি ৰেল কৰ্তৃপক্ষই আপোনাক সৈতে যোগাযোগ কৰিছিলে কাৰণ তেখেতসকলে গম পাইছিলে যে আপুনি সেইখন এগৰাকী চিকিৎসক ৰেলখনত আছে গতিকে আপুনি সেই মুহূৰ্তত সেই মহিলাগৰাকীক সহায় কৰিবলৈ পাৰিলে গতিকে আমি ভাবোঁ যে সেই মুহূৰ্তত আপুনি এগৰাকী ঈশ্বৰ দূতৰূপে আপুনি আপোনাৰ দায়িত্ব পালন কৰিছিলে গতিকে কওকচোন সেই সম্পৰ্কে অকণমান জানিব খুজিছোঁ আপোনাৰ পৰা আমি একচুৱেলি যোৱা 12টা বছৰত উত্তৰ পূৰ্বাঞ্চলত কিডনী ৰোগৰ বা কিডনীৰ পাথৰ আদিৰ যিবিলাক অত্যাধুনিক ট্ৰিটমেণ্ট বা সেইবিলাক যে আমাৰ ইয়াতে উপলব্ধ এনেধৰণৰ এটা সচেতনতা আনিবৰ কাৰণে সজাগতা আৰু সচেতনতাৰ কাৰণে আমি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইলৈ আমি নিজে ভ্ৰমণ কৰিছিলোঁ গৈ তাত ৰোগীসকলক চাইছিলোঁ সৰু সুৰা অস্ত্ৰোপচাৰ কৰি দিছিলোঁ তেনেকৈ কৰাৰ কাৰণে যোৱা এটা দশকত আমি এনেধৰণৰ এটা বিশ্বাস আমি ঘূৰাই আনিবলৈ সক্ষম হৈছিলোঁ আগতে মানে এনেধৰণৰ অসুবিধাবিলাক হ'লে অসমৰ বাহিৰলৈ ৰোগীয়ে ঢাপলি মেলিব লগা হৈছিলে বহুত কষ্টোপাৰ্জিত অৰ্থৰ খৰচ হৈছিলে সময় খৰচ হৈছিল কিন্তু এতিয়া আমি অত্যাধুনিক ট্ৰিটমেণ্টবিলাক ইয়াতে কৰিবলৈ সক্ষম হৈছোঁ অসমৰ বাহিৰৰ পৰা বা ভাৰতবৰ্ষৰ বাহিৰৰ ৰোগীও আমাৰ ইয়ালৈ আহিছে আৰু আমাৰ এডভান্স ট্ৰিটমেণ্টবিলাক লেজাৰ আদি ট্ৰিটমেণ্টবিলাকৰ সুফল পাইছে গতিকে এই যোৱা এটা দশকত আমি এনেধৰণৰ কাম কাজৰ কাৰণে আমি যেতিয়া ট্ৰেভেল কৰিছিলোঁ তেতিয়া মই শিলচৰলৈ ৰাতি ট্ৰেইনেদি যাত্ৰা কৰি থাকোঁতে ট্ৰেইনখন এঠাইত গৈ ৰ'লগৈ আমাৰ ডিমা হাছাও জিলাত বহুত অৰণ্যৰ ভিতৰত ট্ৰেইনখন ৰ'ল 1-1.5 মানে চাগে বাজিছিল এনেকুৱা তাৰপিছত ৰোৱাৰ পিছত আমাৰ এজন চেকাৰে আহি মোৰ নামটো মাতিলে ডক্টৰ কুমাৰ নাথ এইটো বগীত আছে তেখেতে মাত দিলে ভাল হয় তেতিয়া আমি কথা পাতিলোঁ ক'লে যে এগৰাকী সন্তান সম্ভৱা মহিলা আছিলে তাতে অকলশৰে ট্ৰেভেল কৰি আছিলে আৰু এতিয়া মানে তেখেতৰ বিষ অনুভৱ হৈছে বেবীটো জন্ম হ'বলৈ হৈছে গতিকে আমি দেখিলোঁ যে ডক্টৰ হিচাপে নাম লিখা আছিলে আপোনাৰ আমি আপোনাৰ ওচৰলৈ আহিছোঁ অলপমান সহায় কৰি দিব নেকি তেতিয়া আমি আগপিছ একো নাভাবি যিহেতু এইটো মোৰ বিভাগ নহয় আৰু বহুত MBBSৰ সময়তে হয়তো 2 দশক আগতে আমি তেনেধৰণৰ কিছু আমি পাঠ্যক্ৰমত থাকে কাৰণে জানিছিলোঁ কিন্তু মই এজন বিশেষজ্ঞও নহয় গতিকে সেইখিনি সময়ত কিন্তু তেনেধৰণৰ একো কথা নাভাবি আমি আগবাঢ়ি গ'লোঁ মোৰ লগত সহকৰ্মীসকল আছিলে আমাৰ অপাৰেশ্যনৰ ষ্টাফ আমি সকলোৱে গৈ বেবীটো সুকলমে জন্ম হোৱাত সহায় কৰিব পাৰিলোঁ আৰু একদম সুস্থভাৱে আমি বদৰপুৰত গৈ পিছদিনা তেখেতক এখন হস্পিটেললৈ স্থানান্তৰিত কৰিব পাৰিলোঁ তো সেইখিনি সময়ত এনেকুৱা লাগে যে আমাৰ নলেজটো বা আমাৰ যিটো শিক্ষা তাৰ লগত ভগৱানৰ যদি ইচ্ছা নাথাকে তেতিয়াহ'লে তেনেকুৱা এটা কণ্ডিশ্যনত হয়তো আমি সফল হ'ব নোৱাৰিলোহেঁতেন হয় খুব সুন্দৰ খুব ভাল লাগিল কথাটো মনত পেলাই খুব ভাল লাগে ডাক্তৰ নাথ হয় আৰু এটা কথা সুধিব খুজিছোঁ যে অসমৰ যদি 5 গৰাকী গ্ৰন্থ খুব বেছি গ্ৰন্থ পঢ়া চিকিৎসকৰ নাম লোৱা হয় তাৰ ভিতৰত আপুনি তাত অন্তৰ্ভুক্ত হ'ব আমি জানো যে আপুনি অত্যন্ত ব্যস্ততাৰ মাজতো আপুনি গ্ৰন্থ অধ্যয়ন কৰে গতিকে গ্ৰন্থ অধ্যয়নে এগৰাকী ব্যক্তিৰ মানসিক স্বাস্থ্য অটুট ৰখাৰ ক্ষেত্ৰত কি ধৰণে সহায় কৰিব পাৰে এখন গ্ৰন্থৰ নপঢ়িলে এটা জীৱন কেনেধৰণৰ হ'ব মই ইমেজিন কৰিব নোৱাৰোঁ মই ভাবিব নোৱাৰোঁ যে গ্ৰন্থ নপঢ়িলে মোৰ জীৱনটো কেনেধৰণৰ হ'লহেঁতেন গতিকে এই বিভিন্ন ধৰণৰ গ্ৰন্থ দেশৰ আমাৰ অসমীয়া বহু বা হোমেন বৰগোহাঞি ছাৰৰ বা ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ সৈয়দ আব্দুল মালিক ছাৰৰ প্ৰায়বিলাক গ্ৰন্থই মই পঢ়িছোঁ কাঞ্চন বৰুৱা ছাৰৰ বা ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী ছাৰৰ গোটেইবিলাক উপন্যাসেই পঢ়িছোঁ দেশৰ বহুত যেনেকৈ চেতন ভগত তেওঁলোকৰ পঢ়িছোঁ বিদেশৰো বহুতবিলাক কিতাপেই পঢ়িছোঁ গন উইথ দ্য উইণ্ডৰ দৰে বহুত ডাঙৰ কিতাপ বা আন্না কেৰেনিনাৰ দৰে বহুতবিলাক ডাঙৰ কিতাপ পঢ়িছোঁ এই কিতাপবিলাক পঢ়িলে এটা হয় যে আপুনি ঠিকেই কৈছে যে আপোনাৰ মানসিকভাৱে আপুনি যথেষ্ট শক্তিশালী হৈ উঠিব পাৰে বিভিন্ন যেতিয়া এখন কিতাপ পঢ়ি থকা হয় তাত এটা পটভূমি এটা আহে তাত যেতিয়া দেখায় যে এনেধৰণৰ এটা পটভূমিত সেই নায়কজনে বা নায়িকাগৰাকীয়ে কেনেধৰণে নিজক কেৰি কৰি লৈ গৈছে বিপদৰ মাজতো বা ধৰি লওক আন্না কেৰেনিনা বা গন উইথ দ্য উইণ্ডৰ নিচিনা এনেকুৱা এখন কিতাপ পঢ়িলে আমি সেই সভ্যতাটোৰ বিষয়ে জানিব পাৰোঁ আমেৰিকাৰ সেই সময়ৰ সভ্যতা গন উইথ দ্য উইণ্ডত কেনেদৰে এটা সভ্যতা পাৱাৰৰ শক্তিৰ খোৱা কামোৰাত কেনেকৈ এটা চিভিলাইজেশ্যন এটা সভ্যতা নষ্ট হৈ গৈছিল ধ্বংস হৈ গৈছিল গন উইথ দ্য উইণ্ড বতাহত নোহোৱা হৈ গৈছিলে গতিকে সেই ধৰণৰ এই কথাবিলাকৰ পৰা আমি বহুত কথা শিকিব পাৰোঁ যেনেকৈ আন্না কাৰেনিনাত আমি গোটেই
ৰাছিয়ান ৰুছ দেশৰ মানুহবিলাকৰ গোটেই জীৱনটো আমি এবাৰ আলোকপাত কৰিব পাৰোঁ। গতিকে ইয়াতে বহি থাকি আমি দেশ বিদেশৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বা বিভিন্ন ধৰ্মাৱলম্বী লোকে কেনেধৰণে তেওঁলোকে জীৱনটোক চায়, কেনেধৰণে জীৱন অতিবাহিত কৰে, সেইবিলাকৰ বহুত শিক্ষা আমি পাব পাৰোঁ নিশ্চয়কৈ। আৰু আমাৰ হোমেন বৰগোহাঞি ছাৰৰ যদি সাউদৰ পুতেকে নাওমেলি যায়, হালধীয়া চৰাই বাওধান খায়, আত্মানুসন্ধান আদি কিতাপবিলাক যদি পঢ়া নাই, মই ভাবোঁ সেই যুৱক বা যুৱতীগৰাকীয়ে হয়তো জীৱনৰ বহু ক্ষেত্ৰত উজুতি খাব। হয় হয়, খুব সুন্দৰকৈ ক'লে ডাক্তৰ নাথ। হয়, এবাৰ আহোঁ মেডিটেশ্যন য়োগা। আপুনি প্ৰত্যেক দিনাই য়োগা মেডিটেশ্যন কৰে, গতিকে এইটো এটা নিচা নে কি কাৰণে আপুনি য়োগা মেডিটেশ্যন আপুনি সদায় প্ৰতিদিনে আপুনি পুৱা গধূলি আপুনি কৰে, এই কথাখিনি জনাওক। হয়, ইমান কৰ্মব্যস্ত জীৱনৰ ক্ষেত্ৰত মই এটা কথা অনুভৱ কৰিলোঁ যে যেতিয়া বিভিন্ন সময়ত ৰোগীৰ লগত আমি কমিউনিকেশ্যন ৰাখিব লগা হয়, বিভিন্ন ধৰণৰ ফোন আৰু পেচেণ্ট চাব লাগে, কেতিয়াবা ৰোগী আমি ভাবা ধৰণে হয়তো তেওঁ সুস্থ হৈ নুঠে, কেতিয়াবা কমপ্লিকেশ্যন হয়, বিভিন্ন মানুহৰ বা বিভিন্ন লোকৰ ফোন আহে, এই ধৰণৰ যিটো এটা আমাৰ প্ৰেছাৰ জব থাকে আৰু আমি খুব বেছি শাৰীৰিক অনুশীলন কৰিবলৈ আমি সময় নাপাওঁ। গতিকে যেতিয়া মই দেখিলোঁ মোৰ গুৰু ৰাজেন সিং চিনাম ছাৰ ইম্ফলৰ ছাৰে যেতিয়া মোক ক'লে যে আৰু ইমান বেছি ব্যস্ততাৰ মাজত তুমি যদি য়োগা নকৰা তেতিয়াহ'লে তোমাৰ বিভিন্ন জীৱনশৈলীজনিত ৰোগবিলাকে আগুৰি ধৰিব লাহে লাহে, ব্লাড প্ৰেছাৰ, চুগাৰ আদি বেমাৰবিলাক বা মেদবহুলতা আহিব পাৰে, গতিকে য়োগা কৰিব লাগে। যেতিয়া মই যোৱা 7 বছৰমানৰ আগৰ পৰা যেতিয়া মই লাহে লাহে য়োগা কৰিব আৰম্ভ কৰিলোঁ, প্ৰথমতেতো খুব ভাল পোৱা নাছিলোঁ, পিছত লাহে লাহে সি এটা মোৰ প্ৰথমতে হয়তো মই অলপকৈ কৰিছিলোঁ, কিন্তু এতিয়া মই ঠিক নিচা বুলিয়ে ক'ব পাৰে আপুনি। আৰু যেতিয়া দেখিলোঁ যে তাৰ দ্বাৰা মই খুব নিজকে একদম স্থিতপ্ৰজ্ঞ কৰি ৰাখিব পৰা হ'লোঁ, যে ৰোগী এজন খুব ভালকৈ যদি ডাঙৰ অস্ত্ৰোপচাৰ এটা কৰিছোঁ তেতিয়াও মই খুব উত্তেজিত নহওঁ, আৰু যদি কেতিয়া মই ভবা ধৰণে ফল অহাও নাই তেতিয়াও মই নিজক সান্তনা দিব পাৰোঁ যে মোৰ 100% এফৰ্ট মই ৰোগীজনক ভাল কৰিবলৈ দিছোঁ, কিন্তু সুস্থ হোৱাটো যিহেতু আমাৰ হাতত নাথাকে, কেতিয়াবা নহ'ব পাৰে। গতিকে আমি যদি খুব বেছি যদি চিন্তিত হওঁ তেতিয়া মই আকৌ নেক্সট অপাৰেশ্যনটোত মই কেতিয়াবা মনোনিৱেশ কৰিব নোৱাৰোঁ। গতিকে এনেধৰণৰ যিবিলাক শৰীৰ আৰু মনৰ মাজত যিটো যোগসূত্ৰ, সেইটোৱে হ'ল যোগা। যোগা হ'ল সংযোজন কৰা, আমি আমাৰ শৰীৰক মনৰ লগত, আমাৰ মনটোক বিশ্ব ব্ৰহ্মাণ্ডৰ লগত, এই সংযোজন কৰাটোৱে হ'ল যোগ। আৰু মই ভাবোঁ শূন্যৰ পিছত ভাৰতবৰ্ষৰ গোটেই পৃথিৱীৰ বা মানৱ সমাজলৈ আটাইতকৈ ডাঙৰ অৱদানটোৱে হ'ল যোগা, যিটো আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত গোটেই পৃথিৱীয়ে আজি আঁকোৱালি লৈছে আৰু 21 জুন তাৰিখটোক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰিছে, আৰু গোটেই পৃথিৱীয়ে যোগাভ্যাস কৰি তাৰ সুফলবিলাক পাবলৈ সক্ষম হৈছে। আৰু এতিয়া খুব ইতিবাচক দিশ যে এতিয়া চৰকাৰী বা বেচৰকাৰী খণ্ডৰ স্কুলবিলাকেও খুব সৰু সৰু অৱস্থাতে ল'ৰা ছোৱালীবিলাকৰ মনত যোগাৰ প্ৰতি এটা ধাউতি আগ্ৰহ এটা লাহে লাহে গঢ়ি তুলিবলৈ সক্ষম হৈছে। আৰু মই ভাবোঁ এইটো খুবেই দৰকাৰ, কাৰণ যেতিয়াৰ পৰাই মই যোগা ৰেগুলাৰলি কৰিবলৈ আৰম্ভ কৰিলোঁ, এতিয়া ধৰি লওক কোনো ব্লাড প্ৰেছাৰ, চুগাৰ আদি কোনো ধৰণৰ অসুবিধা, আৰ্থ্ৰাইটিছ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ, মেদবহুলতা নোহোৱাকৈ মই আজি মোৰ কামত মই আগতকৈ বেছিকৈ মই মনোনিৱেশ কৰিবলৈ সক্ষম হৈছোঁ। খুব সুন্দৰ ডাক্তৰ নাথ। হয়, গতিকে একেবাৰে শেষত আপোনালৈ মোৰ 2টা প্ৰশ্ন থাকিব। প্ৰথম প্ৰশ্নটো হৈছে যে মই আকৌ দোহাৰিম যে আধ্যাত্মিক চিন্তাৰ কথা ইতিমধ্যে পাতিছিলোঁ, ঈশ্বৰৰ কথা পাতিছিলোঁ। আধ্যাত্মিক চিন্তা বা প্ৰাৰ্থনাই আমাৰ মন আত্মাক কেনেধৰণে মানে সুস্থ কৰি ৰাখিব পাৰে, গতিকে আপুনি এই কথাটোত কিমান বিশ্বাসী যে আমি আধ্যাত্মিক চিন্তা, প্ৰাৰ্থনা আমি প্ৰতিদিনে কৰাটো উচিত? আমি আধ্যাত্মিক চিন্তা বা প্ৰতিদিনটোৰ আমি সকলো সময়তে আমি যেতিয়া কিবা এটা কৰিবলৈ ওলাওঁ, আমি যেতিয়া কিবা ৰোগী এজনে চাইছোঁ, মই ইতিমধ্যে দোহাৰিছোঁ যে আমি সদায় ঈশ্বৰক চিন্তা কৰি ৰোগী এজনক চাওঁ, আৰু যেতিয়া অস্ত্ৰোপচাৰ কৰোঁ ঈশ্বৰক চিন্তা কৰি কৰোঁ। গতিকে প্ৰাৰ্থনা এটা সময়মতে কৰিলে আমি সেই সময়টোৱে আকৌ অহা 24 ঘণ্টাৰ পিছত মই আকৌ যেতিয়া একেটা সময়তে কৰিম, সদায় মই সেই ধাৰণাটো মোৰ মনত সদায় সোমাই থাকিব আৰু সকলো সময়তে মই ভাবি থাকিম। গতিকে যেনেকৈ এটা আমি ৰুটিন কৰি লওঁ যে ব্ৰেকফাষ্ট মোৰ ইমান সময়ত হ'ব, দুপৰীয়া ইমান সময়ত মোৰ লাঞ্চ হ'ব, ৰাতি ডিনাৰ হ'ব, তেনেধৰণে আমি যদি প্ৰাৰ্থনাটো নিজৰ আমাৰ ৰুটিনটোৰ মাজত সোমাই ল'ব পাৰোঁ, তেতিয়া সেই ধৰণে সদায় এটা ৰেগুলাৰলি আমি যেতিয়া কৰি যাম, তেতিয়া আমাৰ মনটো সেই সদায় আমি এটা পবিত্ৰ কৰি লৈ গৈ থাকিব পাৰিম। আৰু সদায় এটা কথাটো মনত থাকিব যে যি নহওক মই এই সময়খিনিত প্ৰাৰ্থনা কৰিমেই। আৰু সেইটো হ'ল একচুৱেলি ছাবমিশ্যন। আৰু আমাৰ যিটো আমি আমাৰ গীতাত শ্ৰীকৃষ্ণ ভগৱানে তেখেতৰ বন্ধুক কৈছে যে
কাম কৰি যাব লাগে আমি কোনো ধৰণৰ কামৰ লগত খুব বেছি এটাচড হ'ব নালাগে আমি কামটো কৰি যাব লাগে আমাৰ নিজৰ কেপাচিটিৰ যিমানখিনি কেপাচিটি আছে সেই ধৰণে আমি কামটো কৰিব লাগে কিন্তু তাৰ ৰিজাল্ট কি হ'ব সেইটো আমি ভাবিব নালাগে গতিকে আমি যেতিয়া ৰোগী এজন চাওঁ সেই ধৰণেই যে মই মোৰ 100%টো মই দিম কিন্তু ৰিজাল্টটো যিহেতু মোৰ হাতত নাথাকে গতিকে সদায় ভগৱানক চিন্তা কৰি আমি আমাৰ কামটো কৰি ৰিজাল্টটো যি হ'ব সেইটো কথা আমি যদি ভাবি থাকোঁ তেতিয়া হয়তো মই এটা খুব ডিফিকাল্ট সৰু 10 দিনীয়া বেবী এটা হয়তো মই অপাৰেশ্যন কৰিবলৈ গ'লে মোৰ হাত কঁপিলেহেঁতেন গতিকে মই মোৰ 100%টো দিবলৈ চেষ্টা কৰোঁ ভগৱানক চিন্তা কৰি হয় খুব সুন্দৰ গতিকে গীতাৰ প্ৰসংগটো যিহেতু ওলালে গতিকে শেষৰটো প্ৰশ্ন আপোনালৈ আমি ছাত্ৰ ছাত্ৰীসকলে বা আমাৰ প্ৰতিগৰাকী ব্যক্তিয়ে গীতাৰ বাণী মানে শ্ৰীকৃষ্ণৰ মুখৰ পৰা যি অমৃত কথা ওলাইছিল সেই অমৃত কথাখিনি শুনাটো জনাটো অধ্যয়ন কৰাটো কিমান প্ৰয়োজন বুলি ভাবে আপুনি মই ভাবোঁ এইটো এটা একেবাৰে অত্যাৱশ্যকীয় আমি দৈনন্দিন জীৱনত সন্মুখীন হোৱা বিভিন্ন ঘাত প্ৰতিঘাত বা যিবিলাক আমাৰ সাঁথৰ হৈ থাকে যে আমি কেনেধৰণে জীৱনটো অতিবাহিত কৰিব লাগে বিভিন্ন ৰিলেশ্যনৰ লগত বা আমি মানুহৰ লগত কেনেধৰণে কাম আমি কেনেধৰণে কৰিব লাগে ভক্তি আমি কেনেধৰণে কৰিব লাগে এই গোটেই কথাখিনিয়েই সেই গীতাত শ্ৰীকৃষ্ণ ভগৱানে ঠিক যেন তেওঁৰ বন্ধুৰ কাৰণে নহয় তেওঁ গোটেই মানৱ জাতিৰ কাৰণে এডাল মমবাতিৰ নিচিনাকৈ মই ভাবোঁ গীতাখন এডাল মমবাতিৰ নিচিনা সেই মমবাতিটোৱে যেনেকৈ আন্ধাৰটো নোহোৱা কৰি দিয়ে মমবাতিটো থকাৰ জেগাখিনিত গীতাখনে আমাৰ জীৱনৰ অন্ধকাৰখিনি আঁতৰাই আমাক আলোকেৰে আলোকিত কৰি তুলিব গতিকে মই ভাবোঁ সকলো ছাত্ৰ ছাত্ৰী বা সকলো লোকেই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গীতাখন অধ্যয়ন কৰিব লাগে আৰু আপুনি যদি চায় যে আমাৰ ইমান বছৰ আগতে হাজাৰ বছৰ আগতে ভগৱন্ত পুৰুষজনে কৈ যোৱা কথাৰ কোনো তিল মানুহ আজিৰ দিনতো কোনো ধৰণৰ হেৰফেৰ নাই তেতিয়াৰ দিনত আৰু আজিৰ বিজ্ঞানৰ যুগতো কিন্তু প্ৰত্যেকটো ৱৰ্ড প্ৰত্যেকটো বস্তুৱে একেধৰণে প্ৰযোজ্য হৈ আছে হয় খুব সুন্দৰ ডাক্তৰ নাথ আপোনাৰ এই সোণসেৰীয়া কথাখিনিয়ে মই ভাবোঁ আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে যিসকল দৰ্শকে অনুষ্ঠানটো চাই আছে তেখেতসকলৰ খুব সুন্দৰ বাৰ্তা এটা গৈছে গতিকে আয়ুকেডি সেইখন কিডনী হস্পিটেললৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লেজাৰমেন ডাক্তৰ অৰূপ কুমাৰ নাথলৈ আমি শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ আপোনাৰ পৰা বিদায় লৈছোঁ ধন্যবাদ